প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এমএডৰ গুৰুত্ব কিমান বাঢ়িবলৈ গৈ আছে অনাগত ভৱিষ্যতত তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে BEd কৰা নাই বা BEd কৰিলে আৰু এতিয়া কি কৰিম ধৰিব পৰা নাই, তেতিয়াহ'লে এমএডটো যে আপোনালোকৰ বাবে এটা ৰাস্তা হ'ব পাৰে তাৰ বিষয়ে মই এটা এনালাইচিছ আগবঢ়াবলৈ চেষ্টা কৰিম। নতুন শিক্ষানীতি আহি যোৱাৰ লগে লগে এতিয়া বহু শিক্ষাৰ লগত জড়িত চাকৰিত এমএড কম্পালচৰি কৰা হৈছে। ইয়াৰ উদাহৰণ আপোনালোকে চাগে নিশ্চয় ITEPৰ ক্ষেত্ৰত দেখা পাইছে। ITEP কোৰ্ছ বিভিন্ন কলেজে আনিছে আৰু সেই পদসমূহৰ বাবে এমএড থকাটো বাধ্যতামূলক। সকলো বিষয়ত নহয়, মেক্সিমাম বিষয়ত লাগেই। আৰু যদি আপোনাৰ এমএড থাকে আপোনাক ডিজাৰেবল বুলি কোৱা হয় আৰু ক'ৰবাত মেণ্ডেটৰী কৰিছে এমএড নহ'লে এপ্লাই কৰিবই নোৱাৰে। আৰু আহি থকা ভৱিষ্যতত কিন্তু ইয়াৰ প্ৰয়োজনীয়তা বহুত বেছি বৃদ্ধি পাব। ইয়াৰ বাহিৰে আৰু বহু এনে কেৰিয়াৰ আছে য'ত এমএড নাথাকিলে কিন্তু আপোনালোকে চাকৰিটো এপ্লাই কৰিব নোৱাৰে, যদিও আপোনাৰ মাষ্টাৰ ডিগ্ৰী আছে, যদিও আপোনাৰ BEd আছে, যদিও আপোনাৰ PhD আছে। মাত্ৰ যিহেতু 2 বছৰহে হয়, বৰ্তমানলৈকে 2 বছৰ, ইন ফিউচাৰ এবছৰ হ'ব পাৰে। গতিকে সেই 2 বছৰ সময় যদি আপোনালোকে স্পেণ্ড কৰে আৰু এমএড ডিগ্ৰীটো লৈ থয় তেতিয়াহ'লে ই বহুত সহায়কাৰী হ'ব। ইয়াৰ বাহিৰে এতিয়া যদি আমি চাওঁ, যিমান টিচিং ৰিলেটেড টিচাৰ ট্ৰেইনিং বা টিচিং ৰিলেটেড ইনষ্টিটিউশ্যনছ আছে, ভাৰতবৰ্ষতে হওক বা অসমতে হওক, য'তেই আছে তাতেই কিন্তু এমএড নোহোৱাকৈ আপোনালোকে এছিষ্টেণ্ট প্ৰফেচৰৰ বাবে এপ্লাই কৰিব নোৱাৰে। এছিষ্টেণ্ট প্ৰফেচৰে হওক, লেকচাৰাৰে হওক, আপোনালোকৰ চব থাকে। এমএড থাকে, নেট থাকে, স্লেট থাকে, PhD থাকে, BEd থাকে, কিন্তু মাত্ৰ সেই 2 বছৰীয়া কোৰ্চটো নথকাৰ বাবে আপোনালোকে সেই অপৰচুনিটিটো হেৰুৱাবলগীয়া হয়। সেইকাৰণে যিসকলে এতিয়া এমএড কৰা নাই, ঘৰত এনে আছে, BEd কৰি আছে বা BEd কৰাৰ পিছত কি কৰিম ভাবি পোৱা নাই, গতিকে তেওঁলোকে এমএড কৰি লোৱাটো বহুত বেছি তেওঁলোকৰ কাৰণে ভাল ৰাস্তা এটা হ'ব। আৰু ইন ফিউচাৰ যিসকলে টিচিং লাইনতে থাকিম, মই বেলেগ লাইন নেযাওঁ ভাবিয়ে লৈছে, তেওঁলোকেও কিন্তু এমএড কৰিলে বহুত লাভ হ'ব। ITEP পদসমূহৰ কথা আপোনালোকে গম পাইছে, বিভিন্ন কলেজে আনিছে। ইন ফিউচাৰ অসমৰ প্ৰত্যেক কলেজতেই ITEP, BA, BEd, BSc, BEd, BCom, BEdৰ কোৰ্চ থাকিবই। তাত এমএড নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু এতিয়াতো বহুত কম কলেজতে ওলাইছে। কম কলেজত ওলোৱাৰ পিছতো মানুহৰ অভাৱত বহিঃৰাজ্যৰ পৰা মানুহ মাতি বহিঃৰাজ্যৰ কেণ্ডিডেটক চাকৰি দিব লগা হৈছে। যদিও সেইটো বাৰু টেম্পৰেৰী চাকৰি, কিন্তু চেলেৰি যেতিয়া বাঢ়ি গৈ থাকিব, ইনক্ৰিমেণ্ট বাঢ়ি গৈ থাকিলে নিশ্চয় চেলেৰিটো বাঢ়ি যাব। আৰু গভমেণ্টেই হওক, প্ৰাইভেটেই হওক, চাকৰিটো চাকৰিয়েই হয়। গতিকে বেলেগ ৰাজ্যৰ মানুহে চাকৰিটো ল'বগৈ নহ'লে। যদি যিসকলে ভাবি থৈছে যে মই এই টিচিং ক্ষেত্ৰতে থাকি যাম, তেওঁলোকৰ কাৰণে কৈছোঁ। এতিয়াও এনে বহু আছে শিক্ষানুষ্ঠান অসমৰ, য'ত বহিঃৰাজ্যৰ পৰা কেণ্ডিডেটে সেই চাকৰিটো লৈছে বা তেওঁলোকক দিব লগা হৈছে। কাৰণ ইয়াত আৰু তেনেধৰণৰ কোৱালিফিকেশ্যন থকা মানুহ নাই, যিমান আছে কম আছে, আৰু তেওঁলোকে য'ত এপ্লাই কৰিছিলে তাত পাই গ'ল, তেনেকুৱা কথা। গতিকে NCTৰ যি গাইডলাইন তাৰ মতে এমএড বাধ্যতামূলক, আৰু নতুন শিক্ষানীতিৰ মতেও এমএড বহু ক্ষেত্ৰত বাধ্যতামূলক হ'ব। আৰু অকল BEd কলেজ, ডায়েট, DLEDৰ কলেজ তেনেকুৱা নহয়,
ইন ফিউচাৰ য'তেই মানে শিক্ষণৰ কথা আহিব, শিক্ষাৰ লগত জড়িত অন্যান্য কথা আহিব, তাত MAটো বাধ্যতামূলক হ'ব। কথাটো হয়তো ইয়াৰ বাহিৰে এনে বহু এডুকেশ্যন ৰিলেটেড এডমিনিষ্ট্ৰেটিভ জবছ আছে, তাতো কিন্তু MAত বাধ্যতামূলক। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিবোৰ এডমিনিষ্ট্ৰেটিভ ৰোল, যেনে স্কুল ইনস্পেক্টৰ, মই এটা উদাহৰণ দিছোঁ আৰু তেনেকুৱাকৈ আৰু বহুত চাকৰি আছে, যিবোৰ চাকৰিত যদি আপোনাৰ MAত নাথাকে আপোনালোকে সেইটো এপ্লাই কৰিব নোৱাৰে। কথাটো সেইটো। আৰু MAত থাকিলে আপোনাৰ বহু টিচিং জবত MAত থকাৰ বাবে আপোনাৰ প্ৰমোশ্যনটো ফাষ্ট হয়, কাৰণ MAৰ এক্সট্ৰা মাৰ্কছ থাকে। আৰু MAত থাকিলে আপোনাৰ PhDৰ ক্ষেত্ৰতো বহুত সুবিধা হয়। NCERT হওক, SCERT হওক, আৰু এনেকুৱা যিমানেই শিক্ষাৰ লগত জড়িত ডিপাৰ্টমেণ্ট আছে, গভমেণ্ট ডিপাৰ্টমেণ্ট বা প্ৰাইভেট হওক, NGO হওক, যিয়ে নহওক, ছেমি গভমেণ্ট হওক, তাত এডমিনিষ্ট্ৰেটিভ আৰু একাডেমিক পজিশ্যনৰ বাবে আপোনাৰ MAটো লাগেই। MAত নাথাকিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। কিছুমান ৰাজ্যত বৰ্তমান ব্লক এডুকেশ্যন অফিচাৰ কাৰণেও লাগে, স্কুল ইনস্পেক্টৰ, এডুকেশ্যন ছুপাৰভাইজাৰ, একাডেমিক ক'ৰ্ডিনেটৰ, হেড মিষ্ট্ৰেছ, প্ৰিন্সিপাল, আৰু ইভেন ইউনিভাৰ্চিটিটো, অকল মই কলেজৰ কথা কোৱা নাই, ইন ফিউচাৰ বহু মানে স্কুলৰ ক্ষেত্ৰতো এইটো প্ৰয়োজন হ'ব। আৰু কাৰিকুলাম, প্লেনিং এণ্ড ট্ৰেইনিং ডিপাৰ্টমেণ্ট, তেনেকুৱা বহুত ডিপাৰ্টমেণ্ট আছে, তাতো বিচাৰে। এডুকেশ্যন অফিচাৰ য'ত থাকে তাতে বিচাৰে। আৰু প্ৰমোশ্যনৰ কথাটো মই ক'লোৱেই, এডমিনিষ্ট্ৰেটিভ ৰোলৰ কাৰণে প্ৰমোশ্যনৰ কাৰণেও লাগে, আৰু টিচিং প্ৰমোশ্যনৰ কাৰণেও MAটো বহুত প্ৰয়োজনীয় হৈ যায়। গতিকে মই এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে যদি আপোনালোকে টিচিং লাইনতে থাকিব বিচাৰিছে, মাত্ৰ 2 বছৰ আপোনালোকে ইনভেষ্ট কৰি ইন ফিউচাৰ ভাল এটা ৰিটাৰ্ণ পাব পাৰিব। কাৰণ বহুতে PhDও কৰি লয়, কাৰণ 5 বছৰ 6 বছৰ স্পেণ্ড কৰে, তাৰে ভিতৰত আপোনালোকে 2 বছৰ স্পেণ্ড কৰি তাৰপিছত PhDটো কৰি লওক। যিহেতু সেই টিচিং লাইনতে থাকিম বুলি ভাবিয়ে লৈছে, বা টিচিং লাইনৰ লগত জড়িত বেলেগ চাকৰি আৰু, গতিকে MAটো আপোনালোকে বহুত কামত দিব তেতিয়া। কথাটো সেইটো। সৰু ভিডিঅ' ইনফৰ্মেশ্যন মানে দিবলৈ চেষ্টা কৰিলোঁ।